আসসালামু আলাইকুম রহমতুল্লাহ। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে তাৰে কামনা কৰিছো। আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মোৰ অঞ্চলত থকা বা মোৰ আশে-পাশে থকা যিসকল মোৰ ভাই বন্ধু, মোৰ দাদা, মোৰ খুৰা সকল আছে তেখেতসকলৰ কাৰণে যে আপোনালোকে হয়তো ভাবিছে যে বোলে মই জীৱনত কিয় সাকসেস হ'ব নোৱাৰি আছো। আসলতে আপুনি যে জীৱনত সাকসেস হ'ব নোৱাৰি আছে হেতুৰ মূল কাৰণটো হৈছে আপোনাৰ ওচৰত থকা বা আপোনাৰ লগত থকা আপোনাৰ বন্ধুবোৰ। আপুনি অলপ ভাবি চাওকচোন, আপোনাৰ যিখিনি বন্ধু আছে সেই বন্ধু কেজন কোন কেইজন সঁচাকে সেই বন্ধু কেজন ভাল বন্ধু নে? মহৎ লোকে কয় যে বন্ধু কমেই থাকক কিন্তু ভাল বন্ধু থাকক। মানে লাগিলে এজন দুজনে বন্ধু থাকক কিন্তু ভাল বন্ধু থাকক। মানে কবলে এইটো খুজিছো যে আপোনাৰ ওচৰৰ পাজৰে যিখিনি বন্ধু আপোনাৰ আছে সেই বন্ধুখিনি যদি আপোনাৰ ভাল হয় নিশ্চয় আপোনাক ভাল পৰামৰ্শ দিব। আৰু আপোনাৰ ওচৰে পাজৰে থকা আপোনাৰ বন্ধুখিনি যদি কোনবা জুৱাৰু হয়, কোনবা মদাহী হয়, কোনবা মানুহক ঠগাই খোৱা হয়, কোনবা মানুহক এনে চেলেং বেলেং কৰি থকা বন্ধু হয়, তেনেহলে মনত ৰাখিব আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰে। কাৰণ আপোনাৰ যিখিনি টাইম আপুনি পাব, আপোনাৰ সময় যিখিনি পাব যে বোলে অলপ ফুৰি আহো, তাতে যদি আপুনি চেলেং বেলেং বন্ধু বা তেনেকুৱা জুৱা খেলা বন্ধু বা মদাহী বন্ধু বা তেনেকুৱা ধৰণৰ বন্ধু যদি আপোনাৰ লগত থাকে, আপোনাক পজিটিভ মেছেজ কেতিয়াও নাহে আপোনাৰ দিমাগত। আপোনাৰ দিমাগত যেতিয়ালৈকে পজিটিভ মেছেজ নাহিব তেতিয়ালৈকে আপুনি ভালকে কাম কৰাৰ প্ৰতি আপুনি নিজে মোটিভেট নহব। আৰু নিশ্চয় আপুনি হেতুৰ কাৰণে আজিলৈকে পিছ পৰি আছে। গতিকে মই আপোনাক এটা পৰামৰ্শ দিব খোজো, আপুনি আপোনাৰ বন্ধু চেঞ্জ কৰক, আপুনি ভাল বন্ধুৰ লগত ৰিলেশ্যন ৰাখক। আপুনি এইটোও ভাবিব পাৰে যে বোলে মোৰ বন্ধু হয় এনে আৰু ফুৰি আছো ঘূৰি আছো। নহয়, আপোনাৰ জীৱন বৰবাদ কৰা, আপোনাৰ জীৱন বেয়াকৈ পৰিচালনা কৰা মূল কাৰণটো হৈছে আপোনাৰ বন্ধু। তেনেকুৱা বহুত মানুহক দেখা যায়, আজি যদি দামী মানুহ যিবোৰ বহুত সাকসেস হৈছে জীৱনত, বা যিসকল মানুহ আধ্যাত্মিক লাইনত হওক, আৰ্থিক লাইনত হওক, সামাজিক লাইনত হওক বা ৰাজনৈতিক লাইনত হওক, যিসকল মানুহ সাকসেস হৈছে তেখেতসকলক আপুনি যদি ষ্টাডি কৰি চাই, আপুনি এটা বস্তুৱে পাব, তেখেতসকলৰ সংগ। এজন ভাল পলিটিচিয়ান যদি হ'ব লগা হয়, আপুনি আপোনাৰ যদি ইচ্ছা থাকে বা আপোনাৰ যদি তেনেকুৱা ভাব এটা থাকে যে না মই এটা পলিটিচিয়ান হ'ব খোজো, তেনেহলে মনত ৰাখিব আপুনি ভাল পলিটিচিয়ানক ফলো কৰিব লাগিব। আৰু সেই ভাল পলিটিচিয়ানৰ লগত আশে-পাশে ঘূৰি থকা মানুহ যিখিনি আছে ভাল পলিটিচিয়ান, তেখেতসকলৰ লগত আপোনাৰ সংগ লাহে লাহে সংগ বনাব লাগিব। তেতিয়াহে আপুনি সাকসেস হ'ব। আপুনি যদি ভাল ব্যৱসায় কৰিব খোজে, আপোনাৰ ওচৰে পাজৰে থকা ভাল ব্যৱসায় কৰা মানুহ যিখিনি আছে তেখেতসকলৰ লগত লাহে লাহে ইন্টিমেচিটো বঢ়াই লওক। লাহে লাহে চাব যে আপোনাৰ এটা ভাল এটা ইন্টিমেচি হৈ যাব। আৰু আপোনাৰ দিমাগটো আপোনাক কৈ থাকিব নহয় এনেকে কৰিলে নহব, তেনেকে কৰিব লাগে, সেইজন মানুহ এনেকে সাকসেস হৈছে, সেইজন মানুহক ফলো কৰিব লাগিব। আপোনাক দিমাগে এটা পজিটিভিটি দিব, তেতিয়াহে আপুনি সাকসেস হ'ব পাৰিব। আপুনি মুঠতে মেইন কথাটো হৈছে কি, আপোনাৰ সংগ। আপোনাৰ সংগৰ কাৰণে আজি আপুনি বহুত পিছ পৰি আছে। এইটোৱে মনত ৰাখিব যে আপোনাৰ সংগ চেঞ্জ কৰিলে আপুনি ভালকে আপোনাৰ জীৱনটো পৰিচালনা কৰিব পাৰিব। আৰু আপোনাৰ জীৱনটোক মেইন যোনটো আপোনাৰ এইম বা অবজেক্টিভ যোনটো মেইন আছে, আপুনি সেইটোলৈকে গুচি যাব পাৰিব। সেইকাৰণে কৈছে মহৎ লোকে সেইকাৰণে কৈছে যে বন্ধু কমেই হওক কিন্তু ভাল বন্ধু হওক। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোকে কৈছো, আপোনালোকে এনি টাইম পজিটিভিটিত থাকক, নেগেটিভিটি ভাবাটোও বন্ধ কৰক। মোৰ এই ভিডিঅ'টো ভাল লাগিছে কমেন্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব, যাতে আমাৰ সমাজত থকা প্ৰতিজন ব্যক্তি এই ভিডিঅ'টোৰ জৰিয়তে কিছু এটা ভাল ফল পায়। ধন্যবাদ। আসসালামু আলাইকুম রহমতুল্লাহ।